নালাগে, সাধাৰণ জনতাৰ লগত ৰাজনীতি হ'ব নালাগে, নিয়মৰ আধাৰত ৰেচন কাৰ্ড পাব লাগে। আৰু ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে এবাৰো পৰীক্ষা নকৰিলে, ডাইৰেক্ট অফিচৰ পৰা ডিলিট কৰি দিলে। জেনুইন মানুহবিলাকক কিয় কটা হ'ল? এই একজনীয়া আৰু দুইজনীয়া কাৰ্ড যিবোৰ কটা হ'ল, সেই মানুহবিলাকক বেলেগ কোনোবা কাৰ্ডত অন্তৰ্ভুক্ত কৰা হ'লনে নাই, এইখিনি মোৰ প্ৰথম ছাপ্লিমেণ্টাৰী হিচাপে মন্ত্ৰী মহোদয়ে উত্তৰ দিব লাগে। আমাৰ ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকক আমি অৰুণোদয় দিম, এনেকৈ এটা ব্যৱস্থা কৰা হৈছে। বৰপেটা জিলা আৰু ধুবুৰী জিলাত ৰেচন কাৰ্ডত যদি পৰিয়ালৰ মানুহৰ সংখ্যা 2 বা 3, সেয়া গোটেই ৰেচন কাৰ্ড কৰ্তন কৰিব দিছে। বৰপেটা জিলাত আমি 61,076 নিউ বেনিফিচিয়াৰী আমি এড কৰিছোঁ। ধুবুৰী জিলাত আমি 74,169 বেনিফিচিয়াৰী আমি এড কৰিছোঁ। যদি মই বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিলোঁ যে 2জন বা 3জন বা 1জন থাকিলে এইবিলাক কৰ্তন কৰিব লাগে, আৰু তেতিয়া তেওঁলোকে সেইবিলাক গোটেইখিনি কৰ্তন কৰি দিলে। জেনুইন মানুহ যদি কোনোবাই বঞ্চিত হৈ আছে, আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। চহৰ আৰু গাঁও মিলি দুটাতে পুনৰীক্ষণ কৰি একজনীয়া আৰু দুইজনীয়া কাৰ্ড কটা হৈছিলে, কিন্তু ইয়াত আমি সৰেজমিনে গাঁৱত যিখিনি আমি পাইছোঁ সেইখিনি হিচাপত কিন্তু তেনেকুৱা হোৱা নাই। বহুত ঠাইত ইয়াত বহুত ধৰণৰ নেগলিজেঞ্চি কৰা হৈছে আৰু দুখীয়া মানুহক বাদ দিয়া হৈছে। মই এইখিনি ক'ব বিচাৰিছোঁ, এই একজনীয়া আৰু দুইজনীয়া কাৰ্ড যিবোৰ কটা হ'ল, সেই মানুহবিলাকক বেলেগ কোনোবা কাৰ্ডত অন্তৰ্ভুক্ত কৰা হ'লনে নাই, এইখিনি মোৰ প্ৰথম ছাপ্লিমেণ্টাৰী হিচাপে মন্ত্ৰী মহোদয়ে উত্তৰ দিব লাগে। মাননীয় বিধায়ক আব্দুল সুবহান আলী চৰকাৰে যি প্ৰশ্ন ৰাখিছে, আমি একজনীয়া আৰু দুজনীয়া কাৰ্ড যি আছিলে, আমাৰ আপুনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকক আমি অৰুণোদয় দিম, এনেকৈ এটা ব্যৱস্থা কৰা হৈছে। আমি দেখা পাইছোঁ যে বহুত ঠাইতে ৰাইজে বহুত বেনিফিচিয়াৰী নিজৰ কাৰ্ডবিলাক ভাঙি অৰুণোদয়ৰ কাৰণেও বহুতে এপ্লাই কৰিছে, ছিংগল কাৰ্ড ডাবল এনেকৈ এপ্লাই কৰিছে। আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা, ছাপ্লাই ইনস্পেক্টৰ তেওঁলোকৰ পৰা ভেৰিফিকেশ্যন কৰাৰ পিছতে আমি ছিংগল আৰু ডাবলটো আমি যাৰ জেনুইন নাই এইটো আপাতত কেঞ্চেল কৰা হৈছে। কিন্তু যদি আমি পাওঁ এনেকৈ যে ছিংগল কাৰ্ড থকা মানুহ জেনুইন হয়, ভৱিষ্যতে আমাৰ দিয়াৰ ব্যৱস্থা আছে। যিহেতু আজি আমি এই হাউচত 126জন বিধায়কে সাধাৰণ জনতাৰ হৈ আমি কাম কৰি আছোঁ, আৰু সাধাৰণ জনতাৰ কাৰণে আমি এই বিধানসভাত সকলোৱে মাত মাতোঁ। কিন্তু মই এটা বস্তু দেখা পাইছোঁ, মোৰ গোলকগঞ্জ সমষ্টিত বিশেষকৈ আৰু মোৰ ধুবুৰী জিলাখনতো এনেকুৱা হৈছে, আমাৰ সমাজসেৱকৰ নামত যিটো গাৰ্জিয়ান মিনিষ্টাৰে নমিনেট কৰিছে আমাৰ NFSA কাৰ্ডৰ ছিলেকশ্যন কমিটিত, সিহঁতৰ সজন তোষণ আৰু অতপালিৰ কাৰণে ন্যায্য প্ৰাপ্য বহুতো সাধাৰণ জনতাই কাৰ্ডৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ওপৰত মোৰ এটা বিশেষভাৱে অনুৰোধ, আমাৰ NFSA ডিপাৰ্টমেণ্ট যিটো PDS ডিপাৰ্টমেণ্ট আছে, তাৰ পৰা এনেকুৱা এটা নিৰ্দেশ যাব লাগে, যিহেতু আমি দুখীয়াৰ হৈ সকলে মাত মাতোঁ, দুখীয়াৰ হৈ সকলে কথা কওঁ, আৰু প্ৰতিটো ৰাজনৈতিক দলে দুখীয়াক হৈ ৰাজনীতি কৰা হয়। সেইকাৰণে এনেকুৱা হ'ব নালাগে, সাধাৰণ জনতাৰ লগত ৰাজনীতি হ'ব নালাগে। আমি ৰাজনীতি আমি সকলোৱে মিলি দল হিচাপে আমি ৰাজনীতি কৰি থাকিম, কিন্তু ৰাইজৰ হৈ মোৰ গোলকগঞ্জ সমষ্টিত আৰু ধুবুৰী জিলাখনত লগতে অসমত যিমান মানুহ আজিৰ দিনত নিয়মৰ আধাৰত ৰেচন কাৰ্ড পাব লাগে, সকলোকে ৰেচন কাৰ্ড দিয়াৰ কাৰণে নিশ্চিত প্ৰদান কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত আমি 2008 নতুন ৰেচন কাৰ্ড দিছোঁ, যাৰ জৰিয়তে আমি 15,61 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছোঁ। যদি এনেকুৱা থাকে যে কোনোবাই ৰেচন কাৰ্ড পোৱা নাই বা ৰেচন আমাৰ 1 আৰু 2 যাৰ ৰেচন কাৰ্ডটো আমি দিব পৰা নাই, ৰেচন কাৰ্ডটো দিয়া নাই ভেৰিফিকেশ্যনৰ পিছত, তেওঁলোকে ৰেচনটো পাই আছে তেওঁ পেৰেণ্ট কাৰ্ডত, অৰিজিনেল যি কাৰ্ড আছিলে তেওঁলোকে পাই আছে। যদি এনেকুৱা কিবা থাকে যে জেনুইন মানুহ পোৱা নাই, আমি ভৱিষ্যতে এইটো চাম, আৰু আমাৰ তাতে আছে দিবলগীয়া এতিয়া আছে ব্যৱস্থা, কেবিনেটে এপ্ৰুভ কৰিলে আমি এইটো দিব পাৰিম। যে গোটেই অসমৰ ৰেচন কাৰ্ড হৈ আছে, কিন্তু সুকীয়াকৈ বৰপেটা জিলা আৰু ধুবুৰী জিলাত ৰেচন কাৰ্ডত যদি পৰিয়ালৰ মানুহৰ সংখ্যা 2 বা 3, সেয়া গোটেই ৰেচন কাৰ্ড কৰ্তন কৰিব দিছে। ইমান দিনে যিসকল পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰি আছিল, তেওঁলোকৰ অজ্ঞাতে কি কাৰণে বিভাগে তেওঁলোকৰ ৰেচন কাৰ্ড কৰ্তন কৰিলে, আৰু ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে এবাৰো পৰীক্ষা নকৰিলে, ডাইৰেক্ট অফিচৰ পৰা ডিলিট কৰি দিলে। গতিকে এই ব্যৱস্থাই বহু পৰিয়ালক বিপদত পেলাইছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম
যে এই 2-3জনীয়া ৰেচন কাৰ্ডৰ কোনো ধৰণৰ তদন্ত নকৰাকৈ তেওঁলোকৰ নামবোৰ যে ডিলিট কৰি দিছে, পৰৱৰ্তী সময়খিনিত এই মানুহখিনিৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমাৰ দাবী এই মানুহখিনিয়ে ৰেচন কাৰ্ড পাব লাগে। ঠিক অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়া যি প্ৰশ্ন উত্থাপন কৰিছে, আমি ইয়াত ক'ব বিচাৰোঁ যে বৰপেটা জিলাত আমি 61,076 নিউ বেনিফিচিয়াৰী আমি এড কৰিছোঁ। ধুবুৰী জিলাত আমি 74,169 বেনিফিচিয়াৰী আমি এড কৰিছোঁ। যদি আমি যিবিলাকে এপ্লাই কৰিছিলে, মই আগতেও কৈছোঁ, যিবিলাকে এপ্লাই কৰিছিলে বেনিফিচিয়াৰী ছিংগুল আৰু ডাবল কাৰ্ড এনেকুৱা আমি ভেৰিফিকেশ্যন কৰা হৈছে। ভেৰিফিকেশ্যনৰ পিছতে এইবিলাক ডিলিট কৰা হৈছে, কিন্তু কোনো ৰাইজে চাউলৰ ৰেচনৰ পৰা বঞ্চিত হোৱা নাই। তেওঁলোকে ৰেচনটো তেওঁলোক অৰিজিনেল যে কাৰ্ড আছে তাতে তেওঁলোকে পাই আছে। যদি মই বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, যদি এনেকৈ জেনুইন কিবা থাকে আমি সেইবিলাক সামৰি ল'ব। ঠিক আছে, শামছুল হুদা। বিলাসীপাৰাত ৰেচন কাৰ্ড দিওঁতে প্ৰথমতে মেম্বাৰসকল আৰু অফিচাৰসকলে কৰিলে কি, 4-5জনকৈ মানুহ য'ত আছে তেওঁলোকক কাটি বেছিকৈ ৰেচন কাৰ্ড দিয়াৰ কাৰণে তেওঁলোকে 2-3জন কৰিলে, এনেকৈ তেওঁলোকে ছিলেকশ্যন কৰিলে। তাৰপিছত দেখা গ'ল যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ দিয়া হ'ল যে 2জন বা 3জন বা 1জন থাকিলে এইবিলাক কৰ্তন কৰিব লাগে, আৰু তেতিয়া তেওঁলোকে সেইবিলাক গোটেইখিনি কৰ্তন কৰি দিলে। এতিয়া তেওঁলোকে চি ফৰ্মত ফিল আপ কৰা আছিল, 3জন 4জন 5জন এনেকুৱা ফিল আপ কৰা আছিল। তেনেহ'লে সেই মানুহবিলাক জেনুইন মানুহবিলাকক কিয় কটা হ'ল আৰু চি ফৰ্মৰ যোগেদি তেওঁলোকক কিয় দিয়া নহ'ল, আৰু সেই জেনুইন মানুহবিলাক কেতিয়া পাবনে নাই, এইটো কিয় কৰা হ'ল? জেনুইন মানুহ, মই আগতে কৈছোঁ, জেনুইন মানুহ যদি কোনোবাই বঞ্চিত হৈ আছে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই ইয়াত ক'ব বিচাৰিছোঁ, আৰু আমি ৰাজহুৱাভাৱে এই গোটেই বস্তুটো কৰা হৈছে। আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত 2311 নিউ ৰেচন কাৰ্ড, যাৰ জৰিয়তে আমি 15,148 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছোঁ। যদি কোনো বেনিফিচিয়াৰী জেনুইনলি বাদ পৰি থাকে আমি ভৱিষ্যতে তেওঁলোকক ইনক্লুড কৰাৰ ব্যৱস্থা কৰিম। থ্যাংক ইউ। কুৱেশ্যন নম্বৰ 2